নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো কুকুৰা পালন কৰিব বিচাৰে বা কোনোবাই হয়তো কুকুৰা পালন কৰি আছে, কিন্তু কুকুৰা ফাৰ্মত ভৰোৱাৰ আগত বা কুকুৰা ফাৰ্মত ভৰোৱাৰ পাছত আপোনালোকে এইটো চিন্তা কৰি থাকে যে কুকুৰাবোৰ ডাঙৰ হ'লে আমি কুকুৰাবোৰ ক'ত বিক্ৰী কৰিম, কুকুৰাবোৰ আমি ভালকৈ বিক্ৰী কৰিব পাৰিম নে নোৱাৰিম। যদি আপোনালোকে এনে চিন্তাৰ সন্মুখীন হৈছে তেনেহ'লে এতিয়া আৰু কোনো চিন্তা কৰাৰ বিষয় নাই, চিন্তা কৰাৰ কোনো কথা নাই, কাৰণ এই ভিডিঅ'টো মই আপোনালোকক জনাম যে অসমৰ বিভিন্ন প্ৰান্তত থকা কুকুৰাৰ বজাৰখনৰ বিষয়ে। কুকুৰাবোৰ আপোনালোকে ক'ত কেনেকৈ বিক্ৰী কৰিব, অসমৰ কোনকেইটা ঠাইত কুকুৰাৰ ভাল বজাৰ আছে সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। প্ৰথমতে আহোঁ অসমৰ আটাইতকৈ ডাঙৰ বাণিজ্যিক কেন্দ্ৰ গুৱাহাটীলৈ। চাওক বন্ধু বান্ধৱীসকল, গুৱাহাটীৰ বেলতলাকে আদি কৰি গুৱাহাটীৰ বিভিন্ন ঠাইত অসমৰ আটাইতকৈ ডাঙৰ কুকুৰাৰ হোলচেল বা পাইকাৰী ব্যৱসায় চলে। ইয়াত কেৱল গুৱাহাটীৰে নহয়, বৰপেটা, নলবাৰী, দৰং আৰু মেঘালয়ৰ পৰাও কুকুৰা আহে আৰু কেইবা হাজাৰ কুইণ্টেল কুকুৰা ইয়াৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ ছাপ্লাই দিয়া হয়। কেৱল গুৱাহাটীয়ে নহয়, নামনি আৰু উজনি অসমতো কিছুমান প্ৰধান হাব আছে। নামনি অসমৰ ভিতৰত বৰপেটা, নলবাৰী আৰু ধুবুৰী জিলাত স্থানীয়ভাৱে সপ্তাহত ডাঙৰ বজাৰ বহে। যেনে বৰপেটাৰ হাউলি বা নলবাৰীৰ কিছুমান স্থানীয় বজাৰলৈ পাইকাৰী ক্ৰেতাসকল আহে। ইফালে আকৌ মধ্য অসমৰ ভিতৰত নগাঁও আৰু মৰিগাঁও জিলাৰ কুকুৰাৰ বজাৰো বহুত ডাঙৰ। নগাঁৱৰ পৰা প্ৰত্যেক দিনাই উজনি অসমলৈ কুকুৰাৰ গাড়ী যায়। উজনি অসমৰ ভিতৰত যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া হৈছে কুকুৰাৰ প্ৰধান বিক্ৰী কেন্দ্ৰ। তিনিচুকীয়াৰ কিছুমান স্থানীয় পাইকাৰী ব্যৱসায়ীয়ে কুকুৰাৰ ফাৰ্মৰ পৰা কুকুৰা উঠাই লৈ যায়। এতিয়া আচল কথাটো হ'ল, যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিছে বা যদি আপোনালোক কুকুৰা পালনত নতুন হয়, তেন্তে এই বজাৰবোৰত আপোনালোকে কুকুৰা কেনেকৈ বিক্ৰী কৰিব। চাওক বন্ধু বান্ধৱীসকল, ইয়াৰ তিনিটা সহজ উপায় আছে। প্ৰথম উপায়টো হৈছে স্থানীয় বেপাৰীৰ সৈতে যোগাযোগ কৰা। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰত যিসকল কুকুৰাৰ ডাঙৰ বেপাৰী আছে তেওঁলোকৰ সৈতে আপোনালোকে যোগাযোগ কৰিব লাগিব। আপোনালোকে যেতিয়া কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাব তেতিয়াৰ পৰাই আপোনালোকে সেই বেপাৰীসকলৰ লগত যোগাযোগ কৰিব লাগিব আৰু তেতিয়া আপোনালোকে সময়মতে কুকুৰাবোৰক বিক্ৰী কৰিব পাৰিব। সেই বেপাৰীবোৰে একেদিনাই 500, 1000 বা 1200 কুকুৰা ফাৰ্মৰ পৰা উঠাই লৈ যায়। দ্বিতীয় উপায়টো হৈছে কুকুৰা পালক সন্থাৰ লগত আপোনালোকে জড়িত হ'ব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ জিলাত যদি পল্ট্ৰি এছ'চিয়েশ্যন আছে তেন্তে তাৰ লগত আপোনালোকে জড়িত হ'ব লাগিব। তেওঁলোকে বজাৰৰ দৈনিক পাইকাৰী মূল্য নিয়ন্ত্ৰণ কৰে, লগতে ক্ৰেতা বিচাৰি দিয়াত সহায় কৰে। তৃতীয় উপায়টো হৈছে কণ্ট্ৰেক্ট ফাৰ্মিং। যদি আপোনালোকে কুকুৰাৰ বজাৰৰ ৰিস্ক ল'ব নোৱাৰে, কুকুৰাবোৰ বিক্ৰী কৰাটো এটা সমস্যা বুলি ভাবে, তেন্তে আপোনালোকে নামী দামী কোম্পানীৰ লগত কণ্ট্ৰেক্ট ফাৰ্মিং কৰিব পাৰে। যদি আপোনালোকে কণ্ট্ৰেক্ট ফাৰ্মিং কৰে তেতিয়া কোম্পানীৰ গাড়ী আহি কুকুৰাবোৰ নিজে লৈ যায়। কুকুৰাবোৰ যেতিয়া বিক্ৰীৰ উপযুক্ত হ'ব তেতিয়া কোম্পানীৰ পৰা গাড়ী আহিব আৰু কুকুৰাবোৰ লৈ যাব। গতিকে বন্ধু বান্ধৱীসকল, অসমত কুকুৰাৰ বজাৰৰ অভাৱ নাই, কেৱল আপোনাক প্ৰয়োজন সঠিক মানুহজনৰ সৈতে যোগাযোগ কৰাৰ। এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।